এটাৰ পিছত আন এটা কেলেংকাৰী সংগঠিত ধুবুৰীত ৰেচন কাৰ্ডৰ বিয়াগুম কেলেংকাৰী নিৰ্বিকাৰ চৰকাৰ তথা প্ৰশাসন মাত্ৰ 500 টকা লৈ অযোগ্য ব্যক্তিক প্ৰদান ৰেচন কাৰ্ড কেলেংকাৰীত হাঙুৰ খাইছিল অশোক কুমাৰ শৰ্মাৰ নাম ধুবুৰীত ৰেচন কাৰ্ডৰ কেলেংকাৰী নিৰ্বিকাৰ যোগান বিভাগ ৰেচন কাৰ্ড কেলেংকাৰীক লৈ এতিয়া জুকাৰি গৈছে ধুবুৰী জিলা খাদ্য আৰু ৰাজহুৱা উপভোক্তা পৰিক্ৰমা বিভাগ ইতিমধ্যে ৰেচন কাৰ্ড কেলেংকাৰীৰ অভিযোগত জিলা বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে যদিও ৰেচন কাৰ্ডক লৈ একাংশ পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ ধুবুৰী জিলা খাদ্য আৰু ৰাজহুৱা উপভোক্তা পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত ৰেচন কাৰ্ডৰ বৃহৎ কেলেংকাৰী একাংশ পৰিয়ালক অতিৰিক্ত ৰেচন কাৰ্ড দিয়াৰ অভিযোগত আৰম্ভ হৈছিল বিভাগীয় তদন্ত 5জনীয়া তদন্ত কমিটিৰ তদন্তৰ পিছতে জিলা বিষয়া অশোক কুমাৰ শৰ্মাক নিলম্বন কৰে কিন্তু অশোক কুমাৰ শৰ্মাক নিলম্বন কৰে যদিও একাংশ পৰিদৰ্শকৰ নেতৃত্বত বিভাগটোত চৰম খেলিমেলি চলি থকাৰ অভিযোগ উত্থাপন হৈছে এতিয়া ধুবুৰীত অভিযোগ অনুসৰি বিভাগীয় তদন্তৰ পিছতে পৰিদৰ্শক প্ৰাঞ্জিত শৰ্মা আৰু শান্তনু দাসৰ নেতৃত্বত জধে মধে ইচ্ছাকৃতভাৱে একাংশৰ ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে কেৱল গৌৰীপুৰ উন্নয়ন খণ্ডৰ অধীনত থকা গ্ৰামাঞ্চলৰ বহু লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা চক্ৰান্তমূলকভাৱে কৰ্তন কৰি নতুন নাম অন্তৰ্ভুক্ত কৰাৰ নামত 500 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ দুই পৰিদৰ্শকৰ বিৰুদ্ধে উল্লেখ্য যে ৰেচন কাৰ্ড কেলেংকাৰীৰ অভিযোগত জিলা বিষয়া অশোক কুমাৰ শৰ্মাক নিলম্বন কৰিলেও ব্যৱস্থা গ্ৰহণ কৰা নহল একাংশ পৰিদৰ্শকৰ বিৰুদ্ধে চাওক আমি এটা বাৰ্তা দিব খুজিছো আপোনালোকৰ দ্বাৰা চৰকাৰক মানে যেটো ঘটনা হৈ আছে ধুবুৰী সমষ্টি লৈ খালি এইটো মেটাৰ নহয় যে আমাৰ ৰেচন কাৰ্ডৰ যেটা আজি যেটো মুখ্য কাৰ্যসূচী হৈছে মানে ৰেচন কাৰ্ড লৈ বিভিন্ন কাৰ্যক্ষেত্ৰৰ কাম কাজত দেখা যায় চৰকাৰে বা প্ৰশাসনে বা এডমিনিষ্ট্ৰেশ্যনে ধুবুৰীটোক মানে নেগলেক্ট কৰি চলে গতিকে আমি আমাৰ দৰে বহুতো মানুহ আছে পাব্লিকে ইলেক্টেড কৰি ৰাখিছে আমি ইলেক্টেড সমবায় সমিতি ইলেক্টেড মেম্বাৰ দুটা চেয়াৰমেন আছিলোঁ আমাৰ কিছু ক'ব লগা আছে এই ক'ব লগা কথাখিনি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক বা আয়ুক্ত মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ যে ধুবুৰীখন বা ধৰ্মশালা ব্লকখন গৌৰীপুৰ ব্লক যেটো এইখন কি আমাৰ অসমৰ চাৰিসীমাৰ বা ধুবুৰী জিলাৰ চাৰিসীমাৰ বাহিৰত নেকি যদি হয় এইটো আমাক আইডেণ্টিফাই কৰি দিব লাগে কাৰণ ৰেচন কাৰ্ড লৈ যেটো ঘটনা হৈ আছে সেইটো সময়ত ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰত্যেকখন ব্লকতে কোনো এই মানে এই নিয়মটো নাই যে আমাৰ যেটো ধৰ্মশালা ব্লকত বা গৌৰীপুৰ ডেভেলপমেণ্ট ব্লকত যেটো নিয়ম কৰিলে একেতে কৰিলে কি যে 2-3টা যাৰ নাম আছে সেই কাৰ্ডটো কেনসেল কৰিব লাগে আমাৰ হাতত তত্ত্ব আছে যে পঞ্চায়ত লেভেলত যেতিয়া ৰেচন কাৰ্ড সিলেকশন কৰিব দিছে এখেতে সিলেকশন বডিয়ে 4জন থাকা মানুহক 3জন বনাই দিছে তাৰ পৰা ইয়াত সাপ্লাই অফিস আহাতে এখেতে এজন কৰি কমাই দিছে 2জন কৰি হৈছে এইটো ডিপাৰ্টমেণ্টৰ গাফলতিত আমাৰ মানুহবিলাক সাপোৰ্ট কৰিব এখেতে মানে এইটো আগৰ পৰা গাইডলাইন দিয়া আছিল নে এখেতে নিজে ববি কৈছে এটা তদন্ত হ'ব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে যদি এইটো হৈছে আমাৰ ব্লকৰ ধৰ্মশালা ব্লকৰ আণ্ডাৰত বা গৌৰীপুৰ ডেভেলপমেণ্ট ব্লকৰ যেটো আইন হৈছে সেইটো গোটেই ডিষ্ট্ৰিক্টত কিয় নাই এইটো কি ষড়যন্ত্ৰটো কি আসলতে কি আসল বস্তুটো কি এটা আমাক জানিব লাগে বৰ্তমান কি নাম কটা হৈ আছে বৰ্তমান একেধাৰে নাম কাটা হৈ আছে যাৰ অকল আমি জানা মতে গোটেই অসমৰ ভিতৰত ডিষ্ট্ৰিক্ট নহয় গোটেই অসমৰ ভিতৰত ধুবুৰীত গৌৰীপুৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যিবিলাক এইবিলাক কাটি আছে নিউজ ডেস্ক TNN নিউজ